ওম শান্তি। 15 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা তোমালোক সন্তানসকলক স্বচ্ছ বুদ্ধিৰ কৰি তুলিবলৈ আহিছে। যেতিয়া স্বচ্ছ হ'বা তেতিয়া তোমালোক দেৱতা হ'ব পাৰিবা। প্ৰশ্ন, এই ড্ৰামাৰ পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা কি, যাৰ পৰা পিতাও হাত সাৰিব নোৱাৰে? উত্তৰ, প্ৰত্যেক কল্পত পিতা নিজৰ সন্তানসকলৰ ওচৰলৈ আহিবই লাগে। পতিত দুখী সন্তানসকলক সুখী কৰি তুলিবই লাগে। ড্ৰামাৰ এই পৰিকল্পনা নিৰ্ধাৰিত হৈ আছে। এইটো বন্ধনৰ পৰা পিতাও হাত সাৰিব নোৱাৰে। প্ৰশ্ন, পঢ়াওতা পিতাৰ মুখ্য বিশেষত্ব কি? উত্তৰ, তেওঁ বহুত নিৰহংকাৰী হৈ পতিত সৃষ্টিত পতিত শৰীৰত আহে। পিতাই বৰ্তমান সময়ত তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। তোমালোকে আকৌ দ্বাপৰত তেওঁৰ কাৰণে সোণৰ মন্দিৰ নিৰ্মাণ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. মায়াৰ বৰ ডাঙৰ পাম জাকজমকতা আছে। ইয়াৰ পৰা নিজৰ মুখ ঘূৰাই ল'ব লাগে। সদায় এইটো আনন্দত ৰোমাঞ্চিত হৈ থাকিব লাগে যে আমিতো এতিয়া পুৰুষোত্তম হৈ আছো, ভগৱানে আমাক পঢ়ায়। 2. বিশ্বৰ ৰাজ্যভাগ্য লাভ কৰিবৰ কাৰণে কেৱল পবিত্ৰ হ'ব লাগে। যেনেকৈ পিতা নিৰহংকাৰী হৈ পতিত সৃষ্টি পতিত শৰীৰত আহে, তেনেকৈ পিতাৰ সমান নিৰহংকাৰী হৈ সেৱা কৰিব লাগে। বৰদান: এজনৰ সৈতে সকলো সম্বন্ধ গঢ়োতা, সকলো দাতিৰ পৰা সম্পূৰ্ণ মুক্ত ফৰিষ্টা হোৱা। যেনেকৈ কোনো বস্তু তৈয়াৰ কৰিলে তেতিয়া সেয়া তৈয়াৰ হৈ যায়, তেতিয়া দাতি এৰি দিয়ে, তেনেকৈ যিমান সম্পন্ন অৱস্থা সমীপত আহি থাকিব, সিমানেই সকলোৰে পৰা কাষৰীয়া হৈ গৈ থাকিবা। যেতিয়া সকলো বন্ধনৰ পৰা বৃত্তিৰে কাষৰীয়া হৈ যাবা, অৰ্থাৎ কাৰো প্ৰতি আসক্তি নাথাকিব, তেতিয়া সম্পূৰ্ণ ফৰিষ্টা হৈ যাবা। এজনৰ সৈতে সৰ্বসম্বন্ধ কৰা, এইটোৱেই ঠিকনা। ইয়াৰ দ্বাৰাই অন্তিম ফৰিষ্টা জীৱনৰ লক্ষ্য সমীপত অনুভৱ হ'ব। বুদ্ধি দিকভ্ৰান্ত হোৱাৰ বন্ধ হৈ যাব। শ্লোগান: স্নেহ এনেকুৱা চুম্বক যিয়ে গ্লানি কৰা সকলোকো সমীপত লৈ আহে। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। মনৰ সেৱাৰ বাবে মন বুদ্ধি ব্যৰ্থ ভবাৰ পৰা মুক্ত হোৱা উচিত। মনমনা ভবা মন্ত্ৰৰ সহজ স্বৰূপ হোৱা উচিত। যিসকল শ্ৰেষ্ঠ আত্মাৰ মন শ্ৰেষ্ঠ, অৰ্থাৎ সংকল্প শক্তিশালী, শুভ ভাৱনা শুভকামনা কৰোঁতা, তেওঁলোকে মনৰ দ্বাৰা শক্তি দান কৰিব পাৰে। ওম শান্তি।